নিকন ক মই গৈ আছো নাই নাই আৰু 15 মিনিট পিছত পাই যাম ঠিক আছে তুমি ৰৈ থাকা মই গৈ আছো হেৰা শুনিছানে মোৰ যাবৰে হৈছে তোমাৰ ভাত হল নে আপুনি যাবলে ওলালে নেকি মোৰ মানে ইমাৰ্জেন্সি কাম এটা আছে সেই কাৰণে অকমান সোনকালে যাব লগা হৈছে মোৰ আকৌ ভাত হোৱাই নাই নহয় বনাইছোহে কি বনাইছা মই মানে ভাত আৰু দালিহে বনালো সবজিখিনি বনাবলৈ লৈছোহে আপুনি আকৌ ইমান সোনকালে যাব বুলি মই নাজানো নহয় এটা কাম কৰা তোমাৰ যি হৈছে মোক তাকে খাবলৈ দিয়া মোৰ মানে দেৰি হৈছে ৰৈ থাকিবলৈ সময় নাই হয় নেকি হ'ব তেতিয়াহলে আপুনি বহকগে মই দালি ভাতকে লৈ গৈ আছো ঠিক আছে হ'ব দিয়া হেল্ল' সে দালি ভাত খুৱাই পঠাবলৈ বেয়াই লাগিছে কাইলৰ পৰা অলপ সোনকালে উঠিব লাগিব Wari? Oh, toi othoni opra paghor dalat tumai ki kori aso he? Oto kaam bon kori ajori holu, toi paghor tupa ulaboi nwara boli. Ki banaiso? Oh ma, amar dujoni karone sabji okon banao boli bhabisu. He karone rekia gidaloke basi asu. Amar dujoni karone sabji banaisu boli koiso je, ই কি খাই গল? মানে মা মই আকৌ তেখেত ইমান সোনকালে যাব বুলি নাজানো নহয় ভাত বনোৱা অকণমান দেৰি হ'ল সেইকাৰণে দালি ভাতকে খাই গল সবজিখিনি বনাবই নোৱাৰিলো কি তই লৰাটো দালি ভাত খুৱাই পঠাইছ আজি ইমান দিন হলে বেমাৰী দেহাটোৱে মই সদায় তাক দালি ভাত ভাজি বিধে বিধে বনাই খুৱাও তই আহিয়ে আজি তাক বাৰু তেনেকে খুৱাব লাগে নে আচলতে মা মই নাজানো নহয় তেখেত কিমান টাইমত যায় কিমান টাইমত আহে আজি প্ৰথমহে মই চেষ্টা কৰিম দিয়ক কাইলৈৰ পৰা মই সোনকালে বনাম ভাত পানী হেৰ বুৱাৰী চা আজি মুলা বাহে দুপাততে চিন আজি প্ৰথম দিনাই গম পালো আৰু তই কি ঘৰ ধৰি খাবি বেলি দুপৰলৈকে শুই থাকিবি এটা কাম কৰোতে তাই 10 ঘণ্টা লাগে যি বনা সোনকালে বনা ভোক লাগিছে মাৰ চাগে আজি খঙেই উঠিলে সদায় ভালকে খুৱাই বুৱাই পঠাই মোৰনো আজি কি হ'ল জানো উঠাও দেৰি হ'ল কাইলৰ পৰা অকমান সোনকালে উঠিব লাগিব আজি যি হ'ল হ'ল আৰু কাম বন কিটা কৰি আজৰি হ'ল আইতালে ইমান মনত পৰিছে আজি ফোন এটাকে কৰোচোন কিনো কৰি আছে হেল্ল' আইতা তুমি ভালে আছানে ফোনত কাৰ লগত ঘণ্টা জুৰি কথা পাতি আছে ফুচ ফুচকে ভাইটি আৰু দেউতাই কি কৰিছে আইতা মই ভালে আছো ভাত পানী খালো এখেত আহি পোৱা নাই আজি তোমালে ইমান মনত পৰিছে যাম দিয়া মই দুদিনমান থকাকে যাম বাৰু মহাৰাণীয়ে ঘৰলে ফোন কৰি আছে আইতাকৰ লগত পাতিছে ঘৰলে যায় বিয়া হৈ অহা এমাহ হোৱা নাই ঘৰলে যাব হলেই পঠাম ভালকে মোক চিনিয়ে পোৱা নাই মই এই ফুলেশ্বৰী কি বস্তু গমেই পোৱা নাই তুমি সময়মতে দৰৱবোৰ খাবা হ'ব দিয়া আইতা এখেত আহি পাবৰো হৈছে আৰু ঠিক আছে ৰাখিছো দিয়া মা বাবা আহিলি মা বৰ গৰম লাগিছে যা যা বৰ গৰম পাই মুখ হাত ধুই লগে যা ঠিক আছে কি কৰি আছা আপুনি আহিলে নাই নে অকনমান বহি আছো আজি বহুত গৰম জানানে আপুনি মুখ হাত কেইটা ধুই লওকচোন আপোনাৰ কাৰণে মই চাহ বনাওগে বাৰু শুনাচোন তোমাৰ আমাৰ ঘৰত থাকি কেনেকুৱা লাগিছে
ভালেই লাগিছে মাৰ লগত থাকি তোমাৰ কেনেকুৱা লাগিছে মায়ে বাৰু মোক ভালকৈ কামবোৰ শিকাই বুজাই লৈছে এইখন ঘৰত আকৌ সকলো কথা মাৰ মতেই হয় যদি কিবা নাজানা মাক সুধি লবা মায়ে ধুনীয়াকৈ বুজাই দিব মায়ে মোক সকলোবিলাক কাম ভালকৈ শিকাই দিছে আৰু মই কিবা বিচাৰি নাপালেও মায়ে সব ধুনীয়াকৈ দেখুৱাই দিয়ে হেৰি শুনকচোন মই মানে দুদিনমানৰ কাৰণে ঘৰলৈ যাম বুলি ভাবিছো আইতাৰো গাটো বেয়া ইমান মনত পৰি আছে ঘৰলৈ আপুনি নহলে মোক দুদিনমানৰ কাৰণে ঘৰতে থৈ আহকে ঘৰলৈ যাব পাৰিবা কিন্তু তুমি মাক এবাৰ সুধি লবা মায়ে যদি যাবলৈ পাৰমিশন দিয়ে তুমি যাব পাৰিবা মোৰ লগত কোনো কথা নাই হয় নেকি ঠিক আছে দিয়ক তেনেহলে মই মাক কথাটো এতিয়াই কমগে মায়ে যদি পঠাই দুদিনমানৰ কাৰণে মই ঘৰলৈ যাম ঠিক আছে যাবা আইও বৰ গৰম উঠিছে অকণমান ফেনখনৰ তলতে বহো পায় আইও ইমান গৰম ৰ'দটো যে কি চুকাকে ওলাইছে হেৰৌ গধূলি হবৰ হ'ল এতিয়ালৈকে বেলি পৰাই নাই ইমান গৰমৰ দিনকেইটা যে কি হ'ব মানুহবোৰৰ মা বহিছে বহিছো সেই আহিলে নহয় চাহ তাহ অকণ দিলি নে নাই তেখেতক মই চাহ দিলো আপোনাৰ লগত মোৰ কথা এটা আছিলে মা মানে মই দুদিনমানৰ কাৰণে ঘৰলৈ যাম বুলি ভাবিছো কি ঘৰলৈ যাও হেৰৌ বিয়া হৈ অহা 2 মাহ হৈছে ইফালে মোৰ বেমাৰ তই আকৌ এনেকুৱা সময়ত ঘৰলৈ গ'লে কাম বন কোনে কৰিব ভাতে পানীয়ে তাক খুৱাই বুৱাই পঠোৱা কমখন জঞ্জাল নে হা এতিয়া তোৰ এইখনেই ঘৰ এনেকে মিনিটে সেই ঘৰলৈ যাওঁ কৰি নাথাকিবি যাবি বাৰু দুদিনমান পিছত এই বিহুৱে সংক্ৰান্তিয়ে যোৱাটো বেলেগ কথা একো কাৰণ নাই ঘৰলৈ এনেকে গৈ থাকে নি বোৱাৰী মানুহ মানে মা আইতাৰো গাটো বেয়া ঘৰলৈ ইমান মনত পৰিছে আৰু বিয়াৰ পাছত মই এবাৰো যোৱাই নাই নহয় থাকিবলৈ মনত পৰিছে যদি বিয়াই হ'ব নালাগিছিলে সেইখন ঘৰৰ মুহ হেৰিব নোৱাৰ যদি তাতে থাকগে যা গলে একেবাৰে যাবি ঘূৰি নাহিবি আৰু ইয়ালে ঘৰলৈ যায় তাই ঠিক আছে মা নাযাওঁ দিয়ক ঘৰলৈ কি হল মন মাৰি আছা যে এয়া লোৱা চিপছ খোৱা নাই মোৰ একো খাব মন যোৱা নাই ইমান হেপাহত মাক ঘৰলৈ যাম বুলি সুধিলো মায়ে মোক ঘৰলৈ যাবলৈও নিদু বুলি ক'লে সেইকাৰণে মনটো ভাল লগা নাই হ'ব দিয়া মন বেয়া কৰি নাথাকিবাচোন পিছত যাবা তথাপিও মই বাৰু এবাৰ মাক কৈ চাম দুইটা ৰুমৰ ভিতৰত সোমাই কি আলোচনা কৰিছে চিপছ পেকেট খোৱা আকৌ মন মাৰি নাথাকিবা মই মাক কম মন যোৱা নাই কলে তামোল এটা আনিবলৈ ক'লে তাৰ হাতত তামোলটো নাহে ৰুমত আনি পেলাই ঘৈণীয়েকক চিপছ খুৱাইছে তাক মই এহেকা দিব লাগিব দুদিনতে বিয়া পাতি সি ঘৈণীয়েকক মূৰৰ ওপৰত উঠাইছে ৰহ দি আছো দুইটাকে মইনা এইকেইদিনতে ঘৰলৈ অহা কথা আছে তাই ভাল পোৱা বস্তু কেইটামান আনি থ'ব লাগিব বজাৰৰ পৰা কি খাই ভাল পায় আনিব লাগিব তাইক চাগে শাহুৱেকে খুব মৰম কৰিছে দেই মাক নাইকিয়া ছোৱালী বুলি আৰু সেইকাৰণেহে চাগে তাই আহিবলৈ মন কৰা নাই ঘৰলৈ মা কি কৰিছ সুধিবলৈ আহিছ ঘৰখনত জানো এটা কাম হে এইবাৰ চিজিল কৰি থাকোঁতে মোৰ দিনটো যায় তহঁতৰতো আৰু ৰুমত সোমাই অকল কথা পতা খুচখুচীয়া কথা পতাহে তয়ো যে আৰু আমিনো কি ফুচফুচাই কথা পাতিম মই এইমাত্ৰ পাইছোহিহে হেৰ' বোপাই মোৰ এই কাণ দুখন কলা নহয় মই নিজ কাণে শুনিছো ঘৈণীয়েৰক ভিতৰত আনি সেই ৰুমৰ ভিতৰত বস্তু খুৱাব পৰা বুলি ৰাম চিপছ এপেকেটহে আনি দিছো তয়ো যে আৰু
কি আনি দিছ সেইটো কথা নহয় নহয় তোক পাণ এগুচি আনিবলৈ কৈছিলো হে তামোল এখন খাবলৈ পোৱা নাই ৰাতিপুৱাৰ পৰা পাণ এগুচি কালিয়ে গলো আনিবলৈ তইতো এতিয়ালৈকে আনি দিব নোৱাৰিলি তোক চব চাইহে আছো ঘৈণীয়েৰক বিয়া পাতি দুদিনতে মূৰৰ পৰা উঠাই ললি এই মাৰলে পিঠি দিলিয়ে এতিয়া নতুন হৈ আছ এতিয়াই আকান কৰিলি আৰু অকনমান বুঢ়া হলে চাগে কি কৰিবি ঠিকনাই নাই বাৰু সেইবোৰ এতিয়া বাদ দেচোন মা তোৰ লগত কথা এটা আছে তাই মানে ঘৰলৈ যাব বিচাৰিছে আইতাকৰ হেনো গা বেয়া তোক কৈছিলে নেকি বাৰু তাই কৈছিলে কিন্তু মই নপঠাও মানুহে কি বুলি কব ছোৱালী চাবলে মানুহ অহা যোৱা কৰিয়ে আছে এইখিনি সময়ত যদি তাইক ঘৰলৈ পঠাও আহি পেলাই মানুহে তাইক নেদেখে মোক কি বুলি কব বিয়া পাতি আনিছহে ইমান সোনকালে ঘৰলৈ পঠাব হলেই নে যাব দুদিনমানহে দেৰিকে যাব বিহু আহি আছে নহয় বিহুতে যাব হলেও মা এবাৰ যাবলৈ দিয়া হলে ভাল আছিলে নেকি যিহেতু তাইৰ আইতাকৰো গা বেয়া তাই যে মন মাৰি আছে ঘৈণীয়েকে মন মাৰি থকা দেখি তাৰ একেবাৰে বিয়া ফাটি গৈছে মই কৈছো নোৱাৰে যাব আৰু এটা কথাও নুসুধিবি নোৱাৰে বুলি কৈছো নোৱাৰে এতিয়া যা এইখিনিৰ পৰা উচাত মাৰি গুচি গল ঘৈণীয়েকক ঘৰলৈ যাবলৈ নিদিল তাৰো দুখ লাগিছে মোৰ বাইদেউৰ বোৱাৰী এখনক কেনেকে ৰাখিছে ময়ো মোৰ বোৱাৰী তেনেকৈয়ে ৰাখিম বেছি মূৰৰ ওপৰত উঠিবলৈ দিব নোৱাৰি ইহঁতক এবাৰ উঠিব লাগিলে কেতিয়াও নেনামে